আজিৰে পৰা আৰম্ভ সিদ্ধিবিনায়ক গণেশৰ জন্মোৎসৱ গণেশ চতুৰ্থী। হিন্দু ধৰ্মৰ প্ৰথম পূজ্য দেৱতা হ'ল গণেশ। কোনো শুভ কাম বা পূজাৰ আগত প্ৰথমতে যাক পূজা কৰা হয় সেয়াই হ'ল গণেশ ভগৱান। আৰু ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তিথিত এই পূজা উদযাপন কৰা হয়। সমগ্ৰ ভাৰতৰ লগতে যোৰহাটতো এই পূজা উদযাপিত কৰা দেখিবলৈ পোৱা গৈছে। সকলোৰে জীৱনৰ অমংগল নাশ কৰি সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি আৰু সফলতা কঢ়িয়াই আনিবলৈ ভক্তগণে ইয়াত গণেশ ভগৱানৰ আগত এক আশীষ লোৱা দেখিবলৈ পোৱা গৈছে। আৰু আমি ইয়াৰে কিছু ভক্তগণৰ পৰা তেওঁলোকৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিম। আপোনাৰ পৰা আজি এই উৎসৱৰ বিষয়ে জানিবলৈ আমি চেষ্টা কৰিম। আমি ৰেভিউত ব্যৱসায় সন্থাই আজি 12 বছৰ ভৰিলে। আমি 12 বছৰ শ্ৰী শ্ৰী গণেশ পূজা ভাগি পালন কৰি আহিছোঁ। আৰু এই আমি গণেশ পূজা ভাগি পালনৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজৰ মংগলাৰ্থে সকলোকে যে ভালে কুশলে বাবাই ৰাখক তাৰ কামনাৰে আমি তেখেতৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। লগতে আজি আমাৰ এতিয়া বৰ্তমান মহাযজ্ঞ আৰম্ভ হ'ব। আৰু মহাযজ্ঞ ভাগিৰে যে আমাৰ সমূহ অসমবাসী ৰাইজৰ দুখ দুৰ্দশাৰ পৰা আদি কৰি সকলোখিনি যে নিৰ্মূল হওক তাৰে কামনা কৰিলোঁ আমি। হয়, সকলোৰে দুখ দুৰ্দশা যাতে আঁতৰ হওক তাৰ বাবে ইয়াত ভক্তগণে আজি ভিৰ কৰিছে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম। আজিৰে পৰা আৰম্ভ সিদ্ধিবিনায়ক গণেশৰ জন্মোৎসৱ গণেশ চতুৰ্থী। হিন্দু ধৰ্মৰ প্ৰথম পূজ্য দেৱতা হ'ল গণেশ। কোনো শুভ কাম বা পূজাৰ আগত প্ৰথমতে যাক পূজা কৰা হয় সেয়াই হ'ল গণেশ ভগৱান। আৰু ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তিথিত এই পূজা উদযাপন কৰা হয়। সমগ্ৰ ভাৰতৰ লগতে যোৰহাটতো এই পূজা উদযাপিত কৰা দেখিবলৈ পোৱা গৈছে। সকলোৰে জীৱনৰ অমংগল নাশ কৰি সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি আৰু সফলতা কঢ়িয়াই আনিবলৈ ভক্তগণে ইয়াত গণেশ ভগৱানৰ আগত এক আশীষ লোৱা দেখিবলৈ পোৱা গৈছে। আৰু আমি ইয়াৰে কিছু ভক্তগণৰ পৰা তেওঁলোকৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিম। আপোনাৰ পৰা আজি এই উৎসৱৰ বিষয়ে জানিবলৈ আমি চেষ্টা কৰিম। আমি ৰেভিউত ব্যৱসায় সন্থাই আজি 12 বছৰ ভৰিলে। আমি 12 বছৰ শ্ৰী শ্ৰী গণেশ পূজা ভাগি পালন কৰি আহিছোঁ। আৰু এই আমি গণেশ পূজা ভাগি পালনৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজৰ মংগলাৰ্থে সকলোকে যে ভালে কুশলে বাবাই ৰাখক তাৰ কামনাৰে আমি তেখেতৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। লগতে আজি আমাৰ এতিয়া বৰ্তমান মহাযজ্ঞ আৰম্ভ হ'ব। আৰু মহাযজ্ঞ ভাগিৰে যে আমাৰ সমূহ অসমবাসী ৰাইজৰ দুখ দুৰ্দশাৰ পৰা আদি কৰি সকলোখিনি যে নিৰ্মূল হওক তাৰে কামনা কৰিলোঁ আমি। হয়, সকলোৰে দুখ দুৰ্দশা যাতে আঁতৰ হওক তাৰ বাবে ইয়াত ভক্তগণে আজি ভিৰ কৰিছে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।